হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু আনাডাৰ মিনি ব্লগ। আৰু আজি হৈছে নেল্লৰৰ ছেকেণ্ড দিন আৰু আজিৰ পৰা আমাৰ খেল ষ্টাৰ্ট। যিহেতু আমি গোটেইকেইজনী আমাৰ নিজৰ নিজৰ জাৰ্চিবিলাক পিন্ধি পেলাই ৰেডি হ'লোঁ আমাৰ খেলৰ জেগাত যাবৰ বাবে। যেতিয়া নিজৰ নামৰ জাৰ্চি, নিজৰ জেগাৰ জাৰ্চি এটা পোৱা যায় কিমান বেছি ভাল লাগে, সেইটো ভাষাৰে অৱশ্যে প্ৰকাশ কৰিব নোৱাৰোঁ। তাৰপিছত আমি আহি পালোঁ ভেন্যু, য'ত আমাৰ খেল ষ্টাৰ্ট হ'ব। আৰু এয়া আমাৰ হৈ আছে অপেনিং চেৰেমনি শেষ হোৱাৰ পিছতে খেলবোৰ ষ্টাৰ্ট হৈ যাব। এওঁ হৈছিলে মাৰিয়াজী আৰু তেওঁ হৈছে অৰ্জুন এৱাৰ্ড বিজয়ী পাত্ৰ। আৰু লগতে আপোনালোকৰ সকলোৱে পৰিচিত ৰকিবুল হুছেইন ছাৰ, তেওঁ আমাৰ কেৰমৰ প্ৰেছিডেণ্ট হয়, যিহেতু তেওঁ আহিছিলে। তাৰপিছতে আমি ফাৰ্ষ্ট খেলখন গুজৰাটৰ লগত খেলিলোঁ আৰু খেলি জিকিলোঁ। তাৰপিছতে আহি পেলাই অকণ সন্মুখতে ওলাই আহিলোঁ, দেখিলোঁ দৰগাহ এটা আছে, তাতে বহুতবোৰ কুকুৰ আছিল, সিহঁতকো কিবা এটা খাব দিলোঁ। আৰু মই নিজে কিবা এটা খাওঁ বুলি পেলাই ওলাই গৈছিলোঁ, যদিও খাব নোৱাৰিলোঁ, ল'লোঁ কিন্তু খাব নোৱাৰিলোঁ। যিহেতু এটা জেগাৰ পৰা এটা জেগা আহিলে খোৱা বোৱা অকণ সলনি হ'লে অকণমান অসুবিধা লাগে। তাৰপিছতে আমি নেক্সট খেলখন খেলিলোঁ, যদিও ভিডিঅ' কৰা নহ'ল। আৰু এয়া হৈছে ৰাতিৰ ভিডিঅ', ৰাতি ডিনাৰ কৰিবলৈ আহিছিলোঁ, কিন্তু ৰাতি ডিনাৰো কৰিব নোৱাৰিলোঁ, গাটো ইমান এটা বেছি ভাল নহয়। আৰু নেক্সট কাইলৈ কি কৰোঁ, কি খেল হয়, কি হয় কি নহয় আপোনালোকক দেখাম, চাই থাকিব ভিডিঅ'টো।